নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো বিগ উইং গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। জবকেইটা বিমল হণ্ডা ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। বিগ উইং গুৱাহাটী ইজ হায়াৰিং। নম্বৰ পষ্টটো হৈছে চেলছ মেনেজাৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে 5 বছৰতকৈ অধিক ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ অটোমোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰা মিনিমাম 5 বছৰতকৈ অধিক অভিজ্ঞতা আছে, তেখেতলোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। নম্বৰ পষ্টটো হৈছে চেলছ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে। লগতে অটোমোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। নম্বৰ পষ্টটো হৈছে ছাৰ্ভিচ এডভাইজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে অটোমোবাইল ইণ্ডাষ্ট্ৰীত ছাৰ্ভিচ এডভাইজাৰ হিচাপে কাম কৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। নম্বৰ পষ্টটো হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ CRM। পষ্টটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে মিনিমাম 3 বছৰ চিমিলাৰ ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু জববোৰৰ বাবে চেলাৰী ইণ্ডাষ্ট্ৰীৰ ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 12 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ জৰিয়তে যদি আপোনালোকে এপ্লাই কৰে, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয়, তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে জবকেইটাৰ বাবে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। NH 37 নিয়েৰ সৰু সজাই ষ্টেডিয়াম গুৱাহাটী। এই এড্ৰেছত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ব্ৰহ্মপুত্ৰ ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড পেৰামেডিকেল টেকন'লজি নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। ইমিডিয়েট হায়াৰিং ফেকাল্টি পজিশ্যনছ। ফেকাল্টি পজিশ্যন মুকলি হৈছে। নম্বৰ পষ্টটো হৈছে ডায়েলাইচিছ টেকন'লজি ফেকাল্টি। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন ডায়েলাইচিছ টেকন'লজি অৰ ৰিলেটেড ফিল্ড বিচৰা হৈছে। নম্বৰ পষ্টটো হৈছে ৰেডিঅ'লজি টেকন'লজি ফেকাল্টি। কোৱালিফিকেশ্যন বিচাৰিছে BSc ইন ৰেডিঅ'লজি টেকন'লজি। ইয়াৰ লগতে নম্বৰ পষ্টটো হৈছে হস্পিটেল ষ্টেৰিলাইজেশ্যন টেকন'লজি ফেকাল্টি। কোৱালিফিকেশ্যন বিচাৰিছে BSc ইন CSSD টেকন'লজি। নম্বৰ পষ্টটো হৈছে অপাৰেশ্যন থিয়েটাৰ টেকন'লজি ফেকাল্টি। কোৱালিফিকেশ্যন BSc ইন অপাৰেশ্যন থিয়েটাৰ টেকন'লজি অৰ ৰিলেটেড ফিল্ড। নম্বৰ পষ্টটো হৈছে ইংলিছ লেকচাৰ। কোৱালিফিকেশ্যন MA ইন ইংলিছ বিচৰা হৈছে জবটোৰ বাবে। আৰু নম্বৰ পষ্টটো হৈছে এনাটমি এণ্ড ফিজিঅ'লজি ফেকাল্টি। কোৱালিফিকেশ্যন D.Pharm অৰ B.Pharm পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। নম্বৰ পষ্টটো হৈছে BSc নাৰ্ছিং অৰ GNM নাৰ্ছিং। পষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। BSc নাৰ্ছিঙৰ বাবে BSc নাৰ্ছিং পাছ কৰা কেণ্ডিডেট হ'ব লাগিব। আৰু GNMৰ বাবে GNM কৰ্চ পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6001606450। এই নাম্বাৰটোৰ হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয়, তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু জব লোকেশ্যন নগাঁও হয়। চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ উইথ ব্ৰাইট একাডেমিক কেৰিয়াৰ এণ্ড এক্সেলেণ্ট ৰিটেন এণ্ড কমিউনিকেশ্যন স্কিলছ ফৰ দ্য পোষ্ট অফ টিচাৰ ইন মেথমেটিক্স। মেথমেটিক্সৰ টিচাৰ বিচৰা হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে পষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট ইন মেথমেটিক্স। এপ্লিকেশ্যনছ ৰিটেন ইন অ'ন হেণ্ড উইথ ডকুমেণ্টছ এণ্ড ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ শুড ৰিচ স্কুল অফিচ লেটেষ্ট বাই 11 এপ্ৰিল। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী এপ্লাই কৰিব বিচাৰে, আপোনালোকে হেণ্ড ৰিটেন এপ্লিকেশ্যন আৰু লগতে ডকুমেণ্ট আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফবিলাক আপোনালোকে জমা দিব লাগিব। 11 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে কেপিটেল পাব্লিক স্কুল, পাণ্ডৱ নগৰ, মালিগাঁও, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে এপ্লাই কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। দিল্লী পাব্লিক স্কুল গুৱাহাটী আণ্ডাৰ দ্য এজেছ অফ দ্য দিল্লী পাব্লিক স্কুল ছ'চাইটি
গুৱাহাটী ৰিকুৱাৰ্ছ। 1 নম্বৰ পোষ্টটো হৈছে TGT ছায়েন্স ইংলিছ আৰু ছ'চিয়েল ছায়েন্সৰ টিচাৰ বিচাৰিছে। ছায়েন্সৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc আৰু ইংলিছৰ বাবে BA ইংলিছ আৰু ছ'চিয়েল ছায়েন্সৰ বাবে BA পলিটিকেল ছায়েন্স বিচৰা হৈছে বা হিষ্ট্ৰী উইথ ফ্লুৱেণ্ট কমাণ্ড অভাৰ ইংলিছ টু টিচ হোষ্টেল ষ্টুডেণ্টছ আপ টিল ক্লাছ 10 এণ্ড উইলিং টু ষ্টে ইন দ্য স্কুল হোষ্টেল। ইয়াৰ লগতে 2 নম্বৰ পোষ্টটো হৈছে ব্ৰাছ ব্ৰেণ্ড ট্ৰেইনাৰ। ৰিটায়াৰ্ড আৰ্মি বা পেৰামিলিটাৰী অৰ পুলিচ বেকগ্ৰাউণ্ড কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মেক্সিমাম 50 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। সাউণ্ড নলেজ অফ ইনষ্ট্ৰুমেণ্টছ এণ্ড মাৰ্চ পাষ্ট, ফ্ৰী একমডেশ্যন এণ্ড ফুড ইন দ্য স্কুল হোষ্টেল ফৰ দ্য এবভ 2 পোষ্ট। C নম্বৰ পোষ্টটো হৈছে বেডমিণ্টন কোচ, মাষ্ট হেভ প্লেড নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত খেলা কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে D নম্বৰ পোষ্টটো হৈছে স্পেচিয়েল এডুকেটৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BA লগতে BA ডিগ্ৰী থাকিব লাগিব আৰু BA ইন স্পেচিয়েল এডুকেশ্যন। E নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে, লগতে এক্সেলেণ্ট কমাণ্ড অভাৰ ইংলিছ এণ্ড কম্পিউটাৰ বেচিক্স, কম্পিউটাৰ নলেজ থাকিব লাগিব, লগতে কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। কেণ্ডিডেটছ উইথ চুইটেবল নলেজ এণ্ড 3 years অফ ৱৰ্ক এক্সপেৰিয়েঞ্চ মে এপ্লাই অনলাইন। জবকেইটাৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু ডকুমেণ্টবিলাক পঠিয়াব পাৰিব। যদি আপোনালোকে মেইল কৰি এপ্লাই কৰে, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব বা আপোনালোকে প'ষ্ট কৰি এপ্লাই কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 10 এপ্ৰিলৰ ভিতৰত আবেদন কৰি ল'ব আৰু জবকেইটাৰ বাবে চেলাৰী নিগচিয়েবল হ'ব। দ্য স্কুল মেনেজমেণ্ট ৰিভাৰ্চেছ দ্য ৰাইট নট টু ফিল দ্য ভেকেঞ্চি ইফ চুইটেবল কেণ্ডিডেটছ আৰ নট ফাউণ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে 10 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে চিটুৱেশ্যন ভেকেণ্ট, এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ। A নম্বৰ পোষ্টটো হৈছে PGT হিষ্ট্ৰী ইকনমিক্স পলিটিকেল ছায়েন্স এণ্ড ছ'চিয়লজি অন ৰেগুলাৰ বেচিছ। B নম্বৰ পোষ্টটো হৈছে TGT হিন্দী এণ্ড ছ'চিয়েল ষ্টাডিজ অন কণ্ট্ৰেকচুৱেল। C নম্বৰ হেল্পাৰ মাল্টি টাস্কিং ষ্টাফ অন ৰেগুলাৰ বেচিছ। জবকেইটাৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে www.afsjorhat.in। এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ জানিব পাৰিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 20 এপ্ৰিলৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।